এইটো চাওক দাদা ফেচবুকত প্ৰব্লেম এটা আহিছে ফ্ৰেণ্ড এণ্ড পষ্ট হৈ আছে মানে এইটো মানে ফলোৱাৰ্ছ আছিল আগতে এতিয়া মানে এইটো হৈ আছে আৰু এইটো কিহৰ কাৰণে হৈছে দাদা আপুনি গম পোৱা নাই চাগে না আপুনি চাগে ডেছবৰ্ডটো এবাৰ অফ অন কৰিছে কিজানি আপুনি এইটো ফেচবুকত মানে ডেছবৰ্ডটো অফ অন কৰিলেও হয় আৰু নহ'লে কিছুমান ডেট অফ বাৰ্থ যদি ভুল হয় আপোনাৰ পান কাৰ্ডৰ লগত যদি ডেট অফ আছে এই পান কাৰ্ডৰ লগত সেই ডেট অফ বাৰ্থ যদি মিল নাথাকে তেতিয়া এইবিলাক প্ৰব্লেম আহে গতিকে আপোনালোকে এই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব এতিয়া আপোনাক মই ছেটিংখিনি ভালদৰে বুজাই দিম যে কেনেকৈ এইটো মই ঠিক কৰিম মই ঠিক আছে এতিয়া মই এই প্ৰফাইলৰ ভিতৰত চাম হা এইবোৰ মই 1 নম্বৰ বস্তু কি চাম জানে ভালকৈ বুজি লওক আপোনাৰ কি কৰিব এই 3 লাইনত যাব 3 লাইনত গৈ আপোনাৰ চাওক এইটো টাৰ্ণ অন প্ৰফেচনেল মোড ইয়াত ক্লিক কৰিব টাৰ্ণ অন তাৰপিছত এইটো চাওক এইটো টাৰ্ণ অন মই এইটো ক্লিক কৰিম অন কৰাৰ পিছত চাওক কি আহে মই আপোনাক ভালদৰে এতিয়া নেক্সট কৰিব নেক্সট কৰিব এই ওপৰটো পাব্লিক ৰাখিব নেক্সট কৰিব তাৰপিছত কনফাৰ্ম কৰিব হ'ল না এতিয়া আৰু নেক্সট কৰিব আৰু নেক্সট কৰিম নেক্সট কৰি কি কৰিম চাওক স্কিপ কৰিম এই যে গ' টু ডেছবৰ্ড এতিয়া মই ডেছবৰ্ডটো অন কৰিলোঁ মানে এতিয়া মই বেক কৰি চাম চব এতিয়া মই চব বেক কৰিম এতিয়া মই ৰিফ্ৰেছ কৰিম ৰিফ্ৰেছ কৰিলে চাব ফলোইং এণ্ড ফলোৱাৰ্ছ হৈ গ'ল হ'ল না নাই হৈছে না ক্লিয়াৰ বুজি পালে গতিকে আপোনালোকৰ যিসকলে এনেকুৱা ধৰণৰ সমস্যা হৈছে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা মই ডেইলি এনেকুৱা ধৰণৰ ভিডিঅ' দিম আপোনালোকে চাব আৰু ছেটিংবিলাক আপোনালোকে মিলাব আৰু এটা কথা যদি আপোনাৰ এইটো যদি নহয় আপুনি আৰু নেক্সট ভিডিঅ'ত মই বুজাই দিম যে কেনেকৈ যদি আপোনাৰ ডেট অফ বাৰ্থ ভুল হয় যে ক'লো যে লগত ডেট অফ বাৰ্থ এইটো হৈছে বেলেগ কাৰণত আৰু সেইটো হৈছে বেলেগ কাৰণত বহু কাৰণ হয় ডেট অফ বাৰ্থ যদি আপোনালোকৰ ভুল হয় যদি আপোনাৰ 18 বছৰ তলত যদি বয়সটো হৈছে তেতিয়াহ'লে আপুনি সেইটো 18 বছৰ ওপৰত বয়স দিব লাগিব তেতিয়া আপোনাৰ এইটো শুদ্ধ হ'ব আৰু সেইটো নেক্সট ভিডিঅ'ত মই আপোনাৰ এই ইউটিউব চেনেল মই দিম আপুনি ইউটিউবত গৈ ভালদৰে চাব ঠিক আছে আৰু ভাল লাগিল লগ পাই আৰু ভালদৰে কাম কৰি যাওক আৰু আপুনি ক'ৰ পৰা আহিছে গোৱালপাৰা ভাল অ'কে ঠিক আছে